Welcome to Commerce Classes. আজি আমি ইউনিট 3 নতুন টপিক এটা পঢ়িম। টপিকটোৰ নাম হৈছে গুডউইল। অসমীয়াত যাক কোৱা হয় সুনাম। আহক আমি ষ্টাৰ্ট কৰোঁ। ইয়াতে মোৰ বিষয়ে লিখা আছে। মোৰ নাম হৈছে দিব্যজ্যোতি বিশ্বাস। এম.কম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ। লগত এতিয়া B.Ed কৰি আছোঁ আৰু মই JRF কোৱালিফাইড। Meaning, goodwill is an intangible asset. This helps a firm to earn extra profits. In other words, the reputation of a firm to hold its customers and to attract more is called goodwill. ঠিক আছে, goodwill একো বস্তু নহয়, goodwill is a intangible asset. তো intangible assets, what do you mean by intangible assets? অসমীয়াত যাক কোৱা হয় অদৃশ্যমান সম্পত্তি। ঠিক আছে, যাক আমি দেখা নাপাওঁ, চুব নোৱাৰোঁ, সেইবিলাকক কি বুলি কোৱা হয়? অদৃশ্যমান সম্পত্তি। ইয়াৰ আগতে অলৰেডি পাই আহিছে, যেনে কপিৰাইট, পেটেণ্ট, সেইবিলাক কি আছিল? অদৃশ্যমান সম্পত্তি। ঠিক আছে, যিবিলাক ব্যৱসায় প্ৰতিষ্ঠানটোত থাকে কিন্তু সেইবিলাকৰ কোনো ফিজিকেল এক্সিষ্টেঞ্চ নাথাকে। যেনেকৈ টেঞ্জেবল এণ্ড ইনটেঞ্জেবল থাকে ন। টেঞ্জেবলবিলাক কি হয়? ফিজিকেল থাকে, যে এজ ফৰ এক্সাম্পল আমাৰ ফাৰ্নিচাৰ, বিল্ডিং, সেইবিলাক টেঞ্জেবল এছেটছ। ইনটেঞ্জেবল সেইবিলাক যিবিলাক আমি দেখা নাপাওঁ। ঠিক আছে, গুডউইলো এটা কি হয়? ইনটেঞ্জেবল এছেটছ হয়। দিছ হেল্পছ এ ফাৰ্ম টু আৰ্ণ এক্সট্ৰা প্ৰফিট, যিটোৱে এটা ফাৰ্মক এক্সট্ৰা প্ৰফিট আৰ্ণ কৰাত কি কৰে? সহায় কৰে। ঠিক আছে, in other words, the reputation of a firm to hold its customer and to attract more is called goodwill. আন কথাত ক'বলৈ গ'লে গুডউইল মানে সেইটোৱে বস্তু, যিটো বস্তু গুডউইল এটা ৰেপুটেশ্যন হয় ফাৰ্ম এটাৰ। ঠিক আছে, যিটোৱে কাষ্টমাৰবিলাকক হোল্ড কৰে আৰু নতুন কাষ্টমাৰ এট্ৰেক্ট কৰাত সহায় কৰে। ঠিক আছে, সেইটোকে কি বুলি কোৱা হয়? গুডউইল। অসমীয়াত ইয়াক সুনাম বুলি কোৱা হয়। সুনাম মানে ভাল নাম। ঠিক আছে, তাৰমানে এনেকুৱা কিবা এটা বস্তু যিটো ভাল নাম আছে আৰু যিটো বস্তুৱে কি কৰে? বস্তুবিলাকক কি কৰে? এট্ৰেক্ট কৰে, কাষ্টমাৰক এট্ৰেক্ট কৰে আৰু কাষ্টমাৰ বঢ়াত কি কৰে? সহায় কৰে। তাকে কি বুলি কোৱা হ'ব? গুডউইল বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া আমি এটা ডেফিনেশ্যন চাই লওঁ। ডেফিনেশ্যনটো দিছে ইণ্ডিয়ান ইনষ্টিটিউশ্যন অফ চাৰ্টাৰ একাউণ্ট বা ইনষ্টিটিউশ্যন অফ চাৰ্টাৰ একাউণ্ট অফ ইণ্ডিয়া। ঠিক আছে, ডেফিনেশ্যনটো কি দিয়া আছে? An intangible assets arising from business connection or trade name or reputation of an enterprise. ঠিক আছে, এটা ইনটেঞ্জিবল এছেটছ হয় যিটো এৰাইজ হয়। কেনেকৈ এৰাইজ হয়? বিজনেছ কানেকশ্যনৰ ফলত। বিজনেছৰ কানেকশ্যন মানে বেলেগ বিজনেছৰ লগত কেনেকুৱা সম্পৰ্ক আছে সেইবিলাকৰ ফলত। ট্ৰেড নেমৰ ওপৰত, তাৰমানে ব্যৱসায়ৰ নামটোৰ ওপৰত, আৰু ৰেপুটেশ্যন, মানুহজনৰ ৰেপুটেশ্যন বা বিজনেছটোৰ ৰেপুটেশ্যনৰ ওপৰত কি কৰে? এই বস্তুটো এৰাইজ হয়। এই বস্তুটো মানে গুডউইল এৰাইজ হয়। তো সেইটোৱে বস্তু, একো টান বস্তু নহয়। গুডউইল মানে সুনাম, যিটো কি হয়? ব্যৱসায়টো লাভ অৰ্জন কৰাত আৰু বেছি লাভ অৰ্জন কৰাত সহায় কৰে। ঠিক আছে, হোপ এইখিনিলৈ ক্লিয়াৰ হৈছে। তো নেক্সট টপিকলৈ যাওঁ। ফিচাৰ্ছৰ কেৰেক্টাৰিষ্টিক। গুডউইলৰ বৈশিষ্ট্যবোৰনো কি কি? এটা বৈশিষ্ট্য অলৰেডি পাই আছোঁ, গুডউইল ইজ এন ইনটেঞ্জিবল এছেটছ। গুডউইল এটা কি হয়? অদৃশ্যমান সম্পত্তি, যাক আমি দেখা নাপাওঁ। ঠিক আছে, ইট কেন নট বি ছেপাৰেটেড ফ্ৰম দ্য বিজনেছ এটাৰ পৰা ইয়াক কেতিয়াও পৃথক কৰিব নোৱাৰি। ব্যৱসায় এটাৰ পৰা ইয়াক কেতিয়াও পৃথক কৰিব নোৱাৰি, কাৰণ ই সদায় ব্যৱসায়টোৰ লগতে লাগি থাকে। এটা বন্ধ হৈ যোৱা ব্যৱসায়ৰ কি নাথাকে? গুডউইল কেতিয়াও নাথাকে। এজ ফৰ এক্সাম্পল, এতিয়া জিঅ'ৰ গুডউইল আছে বা এয়াৰটেল কোম্পানীৰ গুডউইল আছে, কিন্তু এয়াৰচেল যিটো অলৰেডি বন্ধ হৈ গ'ল, সেইটো কোম্পানীৰ কোনো ধৰণৰ গুডউইল নাথাকে। ঠিক আছে, মানে কোম্পানী এটা যিটো কোম্পানী চলি আছে, সেই তেনেকুৱা কোম্পানীৰহে কি থাকিব? আমাৰ গুডউইল থাকিব। ইট হেজ আ ডিফাইন ভেলু। এইটো হেজত এটা স্পেলিং ভুল হৈ আছে, ইট হেজ হ'ব এইটো। ঠিক আছে, ইট হেজ এ ডিফাইন্ড ভেলু। এটা কি আছে? নিৰ্দিষ্ট ভেলু আছে। ঠিক আছে, মানে টকাৰ মূল্যত আমি ইয়াক প্ৰকাশ কৰিব পাৰোঁ। এজ ফৰ এক্সাম্পল 10,000, 20,000, তেনেকৈ আমি 1 লাখ, 2 লাখ, তেনেকৈ আমি কি কৰিব পাৰোঁ? ইয়াৰ এটা ভেলু থাকে, বা ভেলু এটা নিৰ্দিষ্ট ভেলু থাকে। ঠিক আছে, ইট হেল্পছ ইন আৰ্নিং মোৰ প্ৰফিট আৰ্ণ কৰাত, বেছিকৈ প্ৰফিট আৰ্ণ কৰাত ই কি সহায় কৰে? চ' সুনাম, এটা বস্তু যেতিয়া সুনাম থাকিব, তেতিয়া সেই বস্তুটোত আৰু মানুহ এট্ৰেক্ট হ'ব। ঠিক আছে, এটা ধৰা কোম্পানী এটাৰ কি আছে? সুনাম আছে, যে কোম্পানীটোৱে প্ৰডাক্ট ভাল দিয়ে বা ছাৰ্ভিচ ভাল দিয়ে। যেতিয়া বস্তুটো সুনাম থাকিব, সেই অৰ্গেনাইজেশ্যনটোত বা সেই ব্যৱসায়টোত বেলেগ কাষ্টমাৰ আহিব। ঠিক আছে, আৰু যেতিয়া বেলেগ কাষ্টমাৰ আহিব, আৰু অট'মেটিকলি আমাৰ প্ৰফিটটো, আৰ্নিং কেপাচিটিটো বাঢ়ি গৈ থাকিব। ঠিক আছে, ইট ইজ ক্ৰিয়েটেড বাই ভেৰিয়াছ ফেক্টৰ। ভেৰিয়াছ ফেক্টৰৰ দ্বাৰা ইয়াক কি হয়? বনে। ঠিক আছে, ভেৰিয়াছ ফেক্টৰে ইয়াক এফেক্ট কৰে। ইটছ ভেলু ফ্লাকচুৱেটিং ফ্ৰম টাইম টু টাইমত ইয়াৰ ভেলু ফ্লাকচুৱেট হৈ থাকে, বাঢ়ি থাকিব পাৰে বা কমি থাকিব পাৰে। ঠিক আছে, এটা টাইমত বাঢ়িও যাব পাৰে, এটা টাইমত কমিও যাব পাৰে, বা এবাৰ বাঢ়িলে আকৌ এবাৰ কমি যাব পাৰে। এজ ফৰ এক্সাম্পল এয়াৰচেল কোম্পানী আগতে যেতিয়া আছিল, তেতিয়া গুডউইল
ভাল আছিল তাৰপিছত এয়াৰটেল আহিলে তো এয়াৰচেলৰ গুডউইল কমি গ'ল আৰু লাহে লাহে জিঅ' যেতিয়া আহিলে তেতিয়া এয়াৰটেল বন্ধ হৈ গ'ল তেনেকুৱা ধৰণৰ ইয়াৰ ভ্যালুবিলাক কি হয় ফ্লাকচুৱেট হৈ থাকে নেক্সট ফ্যাক্টৰ এফেক্টিং ভ্যালু অফ গুডউইল গুডউইলৰ ভ্যালুটো বাহা কমাত ঠিক আছে বিভিন্ন ফ্যাক্টৰে কি কৰে এফেক্ট কৰে মানে গুডউইল এটা ভ্যালুটো কি হৈ থাকে আমি অলৰেডি পাই আছো ফ্লাকচুৱেট হৈ থাকে ঠিক আছে এতিয়া সেই ফ্লাকচুৱেট হৈ থাকিব আৰু সেই ফ্লাকচুৱেটিং হৈ থকাৰ কিছুমান ৰিজন থাকে ঠিক আছে ভ্যালুটো বাহা বা কমা বেছি গুডউইল থকা কম গুডউইল থকাৰ কিছুমান কি থাকে ফ্যাক্টৰ আছে আৰু সেইবিলাক ফ্যাক্টৰে আমি পঢ়িম লোকেশন অফ দা বিজনেস টু কোড আছে লোকেশন ঠিক আছে এজ ফৰ এক্সাম্পল এটা ৰিমোট এৰিয়াত আছে এটা বিজনেস আৰু এটা বিজনেস টাউন এৰিয়াত আছে ঠিক আছে এতিয়া ৰিমোট এৰিয়াটোৰ গুডউইল বেছি হ'ব না টাউন এৰিয়াটোত obviously আমাৰ টাউন এৰিয়াটোত গুডউইলটো কি হ'ব বেছি হ'ব ৰিমোট এৰিয়াৰ সেই এটা কি বুলি কয় ব্যৱসায়তকে ঠিক আছে ৰিমোট এৰিয়া মানে ভিলেজ এৰিয়াত আছে ধৰি লোৱা এটা ব্যৱসায় আৰু এটা ব্যৱসায় টাউন এৰিয়াত আছে তো obviously গুডউইল কাৰ বেছি হ'ব টাউনত থকা যেটো ব্যৱসায় হেতুত ম্যানেজাৰিয়েল স্কিল ঠিক আছে ব্যৱস্থাপনা বা ম্যানেজাৰিয়েল পৰিচালনা ক্ষমতা ঠিক আছে পৰিচালনা এতিয়া যদি ব্যৱসায় এটা পৰিচালনা ভাল হয় তেতিয়া হলে প্ৰফিট ভাল কৰিব আৰু প্ৰফিট ভাল কৰা মানে কি গুডউইল বেছি ঠিক আছে তো ম্যানেজাৰিয়েল ক্যাপাসিটি যদি ভাল থাকে তেতিয়া হলে ফাৰ্মটোৰ গুডউইল কি থাকিব বেছি থাকিব নেচাৰ অফ বিজনেস টু কি নেচাৰৰ আছে হেতুৰ ওপৰত ভিত্তি কৰি গুডউইল থাকে এজ ফৰ এক্সাম্পল এডুকেশনাল যদি হয় তাৰ গুডউইল বেছি থাকিব ঠিক আছে এতিয়া এডুকেশন বা তেনেকুৱা ধৰণৰ যিবিলাক বস্তু সমাজৰ ভাল কামৰ কাৰণে আছে সেইবিলাকৰ কি থাকিব গুডউইল বেছি থাকিব বেলেগ বিজনেস বিলাকতকে ঠিক আছে ৰিস্ক ইন বিজনেস টু ৰিস্ক কিমান আছে তাৰমানে যিমান বেছি ৰিস্ক থকা মানে ডাঙৰ বিজনেস হ'ব সিমান বেছি কি থাকিব গুডউইল থাকিব এটা সৰু বিজনেসৰ তুলনাত এজ ফৰ এক্সাম্পল আমাৰ জিঅ' কোম্পানী বা ৰিলায়েন্স কোম্পানী যেটো গুডউইল থাকিব এটা সৰু কোম্পানীৰ গুডউইল কিমানখিনি নাথাকিব ট্ৰেন্ড ইন প্ৰফিট আৰ্নিংৰ ট্ৰেন্ড মানে গতিধাৰা কিমান প্ৰফিট আৰ্ন কৰি আছে প্ৰত্যেক বছৰে ঠিক আছে যেটো কোম্পানী প্ৰফিট প্ৰত্যেক বছৰে কৰি আছে একদম ধৰি লোৱা 10 বছৰ ধৰি প্ৰফিটে কৰি আছে কেতিয়া লছ কৰা নাই তেনে ধৰণৰ কোম্পানীৰ কি হ'ব গুডউইলটো obviously বেছি হ'ব এটা সাধাৰণ কোম্পানীতকৈ যেটো কোম্পানীয়ে লছ কৰি আছে বা প্ৰফিট ট্ৰেন্ডিংটো ইমান ভাল নহয় তেতিয়া হলে প্ৰফিট যাৰ বেছি ভাল হৈ আছে তাৰ কি হ'ব গুডউইলটো obviously বেছি হ'ব কোৱালিটি অফ প্ৰডাক্ট এণ্ড সাৰ্ভিস প্ৰডাক্ট আৰু সাৰ্ভিসৰ কোৱালিটি এটা কেনেকুৱা ধৰণৰ প্ৰডাক্ট বা সাৰ্ভিস কি কৰি আছে প্ৰভাইড কৰি আছে এটা যদি ভাল প্ৰডাক্ট সাৰ্ভিস প্ৰভাইড কৰে দেন গুডউইলটো obviously ভাল হ'ব যদি প্ৰডাক্ট এণ্ড সাৰ্ভিস ভাল নহয় তেতিয়া হলে কি হ'ব গুডউইল নাথাকিব তেতিয়া হলে কমপ্লেইন কৰিব কাস্টমাৰে আৰু গুডউইল কমি যাব আৰু কাস্টমাৰ নেক্সট নাহে সেইখন দোকানলে বা সেই ব্যৱসায়টোলে তো প্ৰডাক্ট এণ্ড সাৰ্ভিসৰ ওপৰতো কি কৰিব গুডউইল ডিপেন্ড কৰিব reputation of the owner জনৰ reputation এতিয়া owner জন যদি ভাল মানুহ হয় ঠিক আছে reputation ভাল হয় reputed person হয় দেন কি হ'ব গুডউইল obviously বেছি হ'ব আৰু যদি যিজন owner হয় মালিকজন যদি ভাল মানুহ নহয় বা কিবা ধৰ ক্ৰাইম ৰেকৰ্ড আছে দেন তেনেকুৱা মানুহৰ কি হ'ব reputation কম হ'ব আৰু লগতে আমাৰ গুডউইলটো কম হ'ব টাইম ফ্যাক্টৰে বহুত ধৰণে কি কৰিব প্ৰভাৱ পেলায় এজ ফৰ এক্সাম্পল এটা ব্যৱসায় বহুত দিনৰ পৰা চলি আছে আৰু এটা ব্যৱসায় নতুন ব্যৱসায় ঠিক আছে এটা ব্যৱসায় ধৰি লোৱা 50 বছৰ মানৰ পৰা চলি আছে আৰু এটা নতুন ব্যৱসায় ৰিসেন্ট আৰম্ভ কৰিছে তো obviously যেটো পুৰণা ব্যৱসায় সেই ব্যৱসায়টো গুডউইল obviously বেছি হ'ব আৰু যেটো নতুনকৈ খুলিছে সিহঁতৰ গুডউইলটো কম হ'ব প্ৰায় গুডউইল নাথাকিব তো এইকেইটা কি হয় আমাৰ ফ্যাক্টৰ এফেক্টিং ভ্যালু অফ গুডউইলৰ ভ্যালুটো বহা সময়ত কি ফ্যাক্টৰে এফেক্ট কৰে সেইকেইটা ঠিক আছে প্ৰথমটো কি লোকেশন অফ বিজনেস ভাল ঠাইত নে বেয়া ঠাইত ম্যানেজাৰিয়েল স্কিল ম্যানেজমেন্ট যদি ভালকে কৰিছে গুডউইল বেছি হ'ব ম্যানেজমেন্ট যদি ভাল নহয় গুডউইল কম হ'ব নেচাৰ অফ বিজনেসটো যদি ভাল নেচাৰ সোসাইটিৰ বেনিফিটৰ কাৰণে গুডউইল বেছি হ'ব ৰিস্ক অফ বিজনেস বেছি ৰিস্ক থকা বিজনেসৰ গুডউইল বেছি কম ৰিস্ক থকা কম ঠিক আছে ট্ৰেন্ড অফ প্ৰফিট যদি কৰি আছে দেন কি হ'ব প্ৰফিট যদি ৰেগুলাৰলি কৰি আছে কেবাটা ইয়াৰ ধৰি কৰি আছে দেন সেইটো গুডউইল বেছি হ'ব quality of service and product most important quality product or quality যদি ভাল আছে গুডউইল ভাল হ'ব আৰু quality যদি না গুডউইল নাথাকে reputation of owner জনৰ reputation কেনেকুৱা টাইম ফ্যাক্টৰ বহুত দিনৰ পৰা চলি অহা বিজনেস এটাৰ গুডউইল বেছি থাকে আৰু নতুনকৈ খোলা ব্যৱসায় এটাৰ গুডউইল কম থাকে circumstances necessity for ascertainment of goodwill ঠিক আছে গুডউইল আমি কেতিয়া ascertain কৰিব লাগে ভ্যালু কৰিব লাগে বা নিৰ্ধাৰণ কৰিব লাগে কি সার্কামস্টেন্সেস ঠিক আছে এটা ব্যৱসায় প্ৰতিষ্ঠানত মানে আমাৰ পাৰ্টনাৰশ্বিপ ফৰ্মত গুডউইল কেতিয়া আমি ক্যালকুলেট কৰিব লাগিব ঠিক আছে প্ৰথমটো কি when there
ইজ আ চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ত মানে লাভ অনুপাতত যদি কিবা সাল সলনি হয় তেতিয়া আমি কি কৰিব লাগিব গুডউইল কেলকুলেট কৰিব লাগিব ঠিক আছে when a partner is admitted নতুন পাৰ্টনাৰ এজন যদি এডমিশন হয় তেতিয়া আমি গুডউইল কেলকুলেট কৰিব লাগিব ঠিক আছে নতুন পাৰ্টনাৰ এজন আহিব তেওঁ কিমান গুডউইল আনিব লাগিব তো সেইটো বস্তুৰ কাৰণে আমাৰ কি কৰিব লাগিব গুডউইল কেলকুলেট কৰিব লাগিব when a partner died or retired এজন পাৰ্টনাৰ যদি মৰি যায় বা ৰিটায়াৰ হয় তেতিয়া আমি কি কৰিব লাগিব গুডউইল কেলকুলেট কৰিব লাগিব when two partnership firm are amalgamated যেতিয়া দুটা বা তাতোধিক ফাৰ্ম কি কৰিব এমালগেমেট কৰিব একলগ কৰিব তেতিয়াও কি কৰিব লাগিব আমি গুডউইল কেলকুলেট কৰিব লাগিব when a firm sold for to a company এটা ফাৰ্ম কি কৰিম যেতিয়া আমি সেল কৰিম ঠিক আছে সেল কৰিলে আমাক কি কৰিব লাগিব গুডউইল কেলকুলেট কৰিব লাগিব আৰু কেতিয়াবা কনভাৰ্ট কৰিলে যদি আমাৰ ফাৰ্ম এটা কোম্পানীলে কনভাৰ্ট কৰে তেতিয়াও আমাৰ কি কৰিব লাগিব গুডউইল কেলকুলেট কৰিব লাগিব তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল প্ৰথমত আমি পঢ়িলো গুডউইলৰ মিনিং একেবাৰে ইজি হয় গুডউইল মানে সুনাম যেটো হয় ইনটেনজিবল এসেটস আৰু এটো কি কৰে এটা ফাৰ্মৰ প্ৰফিট আৰ্নিংত সহায় কৰে আৰু বহুত কাস্টমাৰ এট্ৰেক্ট কৰাত আৰু আগৰ কাস্টমাৰ খিনিক হোল্ড কৰাত ই সহায় কৰে ফিচাৰ্সটো পঢ়িলে একেবাৰে ইজি আছিল ফিচাৰ্স টান নাছিল ইনটেনজিবল এসেটস হয় বিজনেস এটাৰ পৰা সেপাৰেট কৰিব নোৱাৰো এটা ডিফাইনাইট ভ্যালু থাকে তাৰপিছত আৰ্নিং মোৰ প্ৰফিট আৰ্ন কৰাত ই সহায় কৰে ভেৰিয়াছ ফেক্টৰৰ দ্বাৰা ক্ৰিয়েটেড হয় ফেক্টৰখিনি আমি পঢ়িলো তাৰপিছত ফ্লাকচুৱেট হৈ থাকে টাইম টু টাইম ফেক্টৰখিনি এইখিনি আছিল ইজি আছিল ৰিভাইজ অলৰেডি কৰাই হৈ আছে তোমালোকে চাই লবা এটো বস্তু দেন সার্কামটেন্সেস কেতিয়া আমি গুডউইল ক্যালকুলেট কৰিব লাগে যেতিয়া ৰেশিও চেঞ্জ হ'ব যেতিয়া নতুন পাৰ্টনাৰ এডমিশন হ'ব যেতিয়া এজন পাৰ্টনাৰ ডেথ হ'ব বা ৰিটায়াৰমেন্ট হ'ব এমালগেমেট কৰিলে লাগিব তাৰপিছত আমাৰ বিজনেসটো সোল কৰিলে বা কোম্পানীলে কনভাৰ্ট কৰিলে আমাক কি কৰিব লাগিব গুডউইল ক্যালকুলেট কৰিব লাগিব ঠিক আছে তো হোপ এই ক্লাসটো বুজি পাইছা আৰু যদি কিবা কনফিউজন থাকে দেন তোমালোকে কমেন্ট কৰিবা আৰু যিখিনি এই লাগা মেটেৰিয়েল লাগে অলপমান মেটেৰিয়েল দিয়া আছে তাৰ কাৰণে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লবা ঠিক আছে থ্যাংক ইউ